চৌদিশে কেৱল পানী, অবৰ্ণনীয় পৰিৱেশ। মাজুলীত ৰাইজৰ দুখে কোলাই পাছি নধৰা হৈছে। মথাউৰি ভাঙি এওঁলোকৰ হেঁপাহৰ ঘৰখন সাগৰ হ'ল। ঘৰটোতে উটাই নিছে ডাইৰেক্ট। আমাৰ ঘৰটোকে পুৰা চিধা চিধা লৈ গৈছে। এতিয়া যে ওলমি আছে ঘৰটো, সেইটোৱে আমাৰ ঘৰত ডাইৰেক্ট উটাই লৈ গুচি গৈছে। বৰলুইতৰ বুকুত বিলীন বহুতৰ বাসগৃহ। কেৱল বৰলুইতৰ বুকুলৈ চাই হুমনিয়াহ কাঢ়িছে সকলোৱে। ইয়াত আমাৰ এখন ঘৰ আছিল। বহুত কষ্ট বনাইছিলোঁ ঘৰটো। তৎক্ষণৰ ভিতৰতে চাৰখাৰ হৈ গুচি গ'ল মোৰ ঘৰৰ ভিতৰৰ সা সম্পত্তি সকলো। যেনে তেনে মই 5টা পানী মই এখন সাগৰ সাঁতুৰি বচোৱা দি বচাই আনিছোঁ, চিগা মুখৰ পৰা পানী মুখৰ পৰা। মাজুলীৰ ভাইকন ভেৰুৱাৰ এতিয়া কি হ'ব? কি হ'ব তেওঁৰ ছজনীয়া পৰিয়ালটোৰ? কাৰণ মথাউৰি ভাঙি নিমিষতে বৰলুইতে বুকুত সামৰি ল'লে ভাইকন ভেৰুৱাৰ হেঁপাহৰ ঘৰখন। একো উলিয়াব নোৱাৰিলোঁ, চব পানী বুকুত যা গ'ল। মেট্ৰিকৰ চাৰ্টিফিকেট চব নাই, চব উটি গ'ল। আৰু মেট্ৰিকত তুমি কেনেকুৱা পাছ কৰিছিলা? কি পজিশ্যন পাইছিলা? 2nd ডিভিজন পাইছিলোঁ মই। চৰকাৰক জনাইছোঁ যেনে তেনে হলুৱা পালটো সুবিধা দিয়ে, ভাল কৰে যাতে। আৰু সকলো চাইকেল গাড়ী কাপোৰ কানি সকলোখিনি তাৰ পানীত যায়। আপোনাৰ পত্নী যিহেতু অসুস্থ অনা নিয়া কেনেকে কৰে? অনা নিয়া মই বকচাল লৈ ফুৰিছোঁ এতিয়া বৰ্তমান এই বাৰিষা। এইখিনিতেই আছিল ভাইকন ভেৰুৱাৰ সপোনৰ ঘৰটো। চৰকাৰী আঁচনিৰ পৰা পোৱা ধন, দিন হাজিৰা কৰি পোৱা কেইটামান টকাৰে এপদকৈ সাজিছিল ঘৰখন। কিন্তু বৰলুইতে নুবুজিলে ভাইকনৰ দুখ। দুঃসাহস দি নাওখন দি পেলাই নিজৰ নাওখন আছিলে, নিজৰ নাওখন তৎক্ষণাৰ ভিতৰত পানীত সোমাই ভাঙি চিঙি গুচি গ'ল। 50,000 টকীয়া নাও এখন। তাৰপিছত মানুহকেইটা যেনে তেনে বহুত দূৰৰ পৰা উদ্ধাৰ কৰি আনি পেলাই আলিত দিলে। তেতিয়া মই তাক ক'লো, উপায় এটা মানুহকেইটা আনি দিলি সিমানেই যথেষ্ট। ঘৰ দুৱাৰ সম্পত্তি সকলো আছে, সকলোৱে মিলি কৰি দিব। আৰু আজি ঘৰ দুৱাৰ হেৰুৱাই ভাইকন ভেৰুৱাই এনেদৰে আশ্ৰয় ল'বলগীয়া হৈছে আত্মীয়ৰ বাসগৃহত। কিন্তু পানী শুকোৱাৰ পিছত কলৈ যাব তেওঁ? যাতে অসম চৰকাৰে যেনে তেনে পৰিয়ালটোক ভেটি এটা দি ৰক্ষা কৰে আৰু ল'ৰা ছোৱালীটোক। আৰু কি ক'বা আৰু কাজিৰঙাটো বানপীড়িতৰ বিলৈ। চকুৰ সন্মুখতে ঘৰটো ভাঙি পেলালে পানীয়ে। আৰু ঘৰৰ এটা খুটাত ধৰি এনেদৰে কান্দি আছে গৃহস্থই। চিন্তা কৰক, 12 বাজিব হ'ল, ভাত নাই, ৰাতিপুৱাৰ পৰা পানী নাই, ধান উঠি গ'ল, কুঁহিয়াতলি ধান পাৰ হৈ গ'ল। এতিয়া মই কি কৰিম, আপোনালোকে অলপ চিন্তা কৰক। কলিয়াবৰৰ দুখনো কোনে বুজিব? হাতীমূৰাৰ চিগা মথাউৰিৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই প্লাবিত হৈছে ন অঞ্চল। ৰাইজে নিজৰ সামান্য লামলাকতলৈ ওলাই আহিছে আৰু আশ্ৰয় লৈছেহি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত। ঘাইপথৰ দাঁতিত আশ্ৰয় লোৱা ৰাইজৰ অভিযোগ, তেওঁলোকে পোৱা নাই প্ৰশাসনৰ পৰা তিলমাত্ৰ সহায়। আমিতো এতিয়া কিমান দিনত যাব লাগিব ঠিক নাই। আমাৰ নদীৰ কাষত ঘৰ, ধান চান আছিলে 15-20 মোন, সেয়াতো নাইয়ে, পানীৰ তলত আছে। ঘৰৰ সা সম্পত্তিটো আমি একো আনিব নোৱাৰিলোঁ, কাপোৰকেইটা আনিলোঁ আৰু পিন্ধা, এয়াই আমাৰ। এতিয়া ৰাতিপুৱা অৱস্থা নাই আৰু, টোপনি নাই আৰু, বাটে বাটে এনেকেই ঘূৰি আছোঁ। এনেকৈ এতিয়া আমি নিজে কৰি খাই আছোঁ চাহ। হয়, কষ্ট হয়। ৰাতিটো খোৱাই নাই, কিমান ল'ৰা ছোৱালীলৈ কষ্ট পাইছোঁ, এক ভগৱান জানে আৰু। ঘৰ গোটেই পানীত বুৰি আছে। একে পানী একেবাৰে ওপৰত। কোনখন গাঁও? আমাৰ ঢেকীয়াল। আৰু এনেদৰে নিজাববীয়াকৈ এসাঁজ খাদ্যৰ ব্যৱস্থা কৰিছে বানপীড়িতই।
পানী বিচাৰি ৰাইজৰ হাহাকাৰ লাগিছে। পানী বটল 7টা পাইছোঁ পৰিয়ালটোৰ ভিতৰত, আৰু অন্য একো পোৱা নাই। তেনেকেই আৰু এই মাটিয়ে পাতিয়ে পৰি আছোঁ, এখন টিপালো নাই। পানী নাই খাবলৈ ৰাতিপুৱাৰ পৰা। এয়া দেখিছে অৱস্থা দেখিছে নাই, বাল্টি এতিয়া নাই মানে এইফালে দমকল আছে বুলি কৈছে, আহিছোঁ পানী বিচাৰি। মানুহৰ ঘৰতে বিচাৰি আহিছোঁ, উপায়টোতো নাইকিয়া, তাতোতো একোৱেই নাইকিয়া। চৌদিশে বানপানী, বানৰ মাজতে মৃত্যু হ'ল এজন অশীতিপৰ ব্যক্তিৰ। কিন্তু মৃতকৰ তিলনীকে ধৰি বিভিন্ন মাংগলিক কাৰ্য সম্পন্ন কৰিবলৈ নাই ঠাই, ঘৰৰ চোতাল পানীৰ তলত। সেয়েহে এনেদৰে পথৰ দাঁতিত পিতৃৰ তিলনীৰ নীতি নিয়ম কৰিলে কন্যাই। এই দৃশ্য দেৰগাঁৱৰ নপমুৱাৰ। কাতিয়া মুদৈ নামৰ ব্যক্তিজনৰ মৃত্যুৰ পিছত তেওঁৰ তিলনীৰ নীতি নিয়ম এনেদৰে জীয়ৰীয়ে পাতিছে নপমুৱা তিনিআলিৰ পথৰ ওপৰত। খুৰা মানে ঢুকাল, মানে পানীৰ মাজতে ঢুকাল, কোনো মানুহ নাই। মই নিজে কানি কানি মানে খুলখালিজনীক লৈ পেলাই বহুত দুখ লাগি তিলনী কৰিবলগীয়া হৈছে। মই মানে আহি দেখি মানে মই নিজে কানি কানি মই নিজে কিবা লাগি গৈছোঁ। বোকাখাটৰ কুৰুৱাবাহী যুগনীয়া গাঁৱতো এক কৰুণ দৃশ্য। প্ৰলয়ংকাৰী বানত ঘৰত পানী সোমাল, মৃতকৰ আদ্য শ্ৰাদ্ধ পাতিবলৈকো অকণো জেগা নাই। সেয়েহে মথাউৰিৰ ওপৰতে ৰাইজে পাতিছে আদ্য শ্ৰাদ্ধ। নিজে পাতি লোৱা আশ্ৰয় শিবিৰত ৰাইজৰ দুৰ্দশাৰ অন্ত নাই। বাৰিষাৰ বানে এনেদৰেই সীমাহীন দুখ আৰু বেদনা কঢ়িয়াইছে বানপীড়িতলৈ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।